নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমবাৰৰ বাবে যদি আমাৰ চেনেলটোত ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি ল'বা। BCPL ফালৰ পৰা কেইবাটাও পোষ্ট ওলাইছে। আপোনালোকৰ ব্ৰহ্মপুত্ৰ ভেলী ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ ফালৰ পৰা পোষ্ট কেইটা ওলাইছে। গ্ৰেজুৱেট আৰু টেকনিচিয়ান এপ্ৰেণ্টিছ পোষ্ট ওলাইছে, যিকেইটা কাৰণে আপোনালোকে অনলাইনতে এপ্লাইটো কৰিব পাৰিব। কি কৰিব লাগিব সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে অকণো স্কিপ নকৰাকৈ চাই থাকিব। ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ ফালৰ পৰা পোষ্ট কেইটা ওলাইছে। BCPL ডিব্ৰুগড়ৰ ফালৰ পৰা 70টা গ্ৰেজুৱেট এণ্ড এপ্ৰেণ্টিছ টেকনিচিয়ান এপ্ৰেণ্টিছৰ পোষ্ট ওলাইছে। পোষ্টটোৰ নাম হ'ল গ্ৰেজুৱেট এপ্ৰেণ্টিছ আৰু পোষ্ট ওলাইছে 49টা পোষ্ট, 49টা পোষ্ট ওলাইছে। আৰু ডিচিপ্লিন ৱাইজ ভেকেঞ্চিটো ওলাইছে আপোনালোকৰ মেকানিকেলত পোষ্ট ওলাইছে 10টা, কেমিকেলত পোষ্ট ওলাইছে 12টা পোষ্ট আৰু ইলেক্ট্ৰিকেলত ওলাইছে 6টা পোষ্ট, ইনষ্ট্ৰুমেণ্টেশ্যনত ওলাইছে 6টা পোষ্ট, টেলিকমত ওলাইছে 1টা পোষ্ট, কম্পিউটাৰ ছায়েন্সত ওলাইছে 1টা পোষ্ট, চিভিলত ওলাইছে 3টা পোষ্ট, কণ্ট্ৰেক্ট এণ্ড প্ৰচিউৰমেণ্টত ওলাইছে 2টা পোষ্ট, হিউমেন ৰিচোৰ্চেছ বা PRCC বা মাৰ্কেটিঙত ওলাইছে 6টা পোষ্ট, FNAত ওলাইছে 2টা পোষ্ট। এডুকেশ্যনেল কোৱালিফিকেশ্যন বা শৈক্ষিক অৰ্হতাটো আপোনালোকৰ বিচাৰিছে অৰ্ডাৰ্ছৰ কাৰণে বেচেলৰ ডিগ্ৰী ইন ৰেছপেক্টিভ ব্ৰাঞ্চ অফ ইঞ্জিনিয়াৰিং, বেচেলৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব ইঞ্জিনিয়াৰিং ফিল্ডৰ মিনিমাম 55% মাৰ্কছৰ সৈতে। আৰু কণ্ট্ৰেক্ট এণ্ড প্ৰচিউৰমেণ্ট পোষ্টটোৰ কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী 55% মাৰ্কছৰ সৈতে পাছ কৰা হ'ব লাগিব। আৰু HR মাৰ্কেটিং, PR বা CC এণ্ড ছিকিউৰিটি মাৰ্কেটিং বেচেলৰ ইন ডিগ্ৰী এনি ডিচিপ্লিনৰ পৰা 55% মাৰ্কছৰ সৈতে পাছ কৰা হ'ব লাগিব। 2 নম্বৰ পোষ্ট হ'ল টেকনিচিয়ান এপ্ৰেণ্টিছৰ পোষ্ট ওলাইছে, যিকেইটাৰ কাৰণে আপোনালোকৰ পোষ্ট ওলাইছে 21টা পোষ্ট ওলাইছে। আৰু ডিচিপ্লিন ৱাইজ ভেকেঞ্চি ওলাইছে আপোনালোকৰ মেকানিকেলত ওলাইছে 5টা পদ, কেমিকেলত ওলাইছে 6টা পদ, ইলেক্ট্ৰিকেলত ওলাইছে 5টা পদ, ইনষ্ট্ৰুমেণ্টেশ্যনত ওলাইছে 5টা পদ। এডুকেশ্যনেল কোৱালিফিকেশ্যন বা শৈক্ষিক অৰ্হতাটো আপোনালোকক বিচাৰিছে ডিপ্ল'মা ইন ৰেছপেক্টিভ ব্ৰাঞ্চ অফ ইঞ্জিনিয়াৰিং উইথ মিনিমাম 55% মাৰ্কছ, মানে ডিপ্ল'মা পাছ কৰা হ'ব লাগিব 55% মাৰ্কছৰ সৈতে। ডিউৰেশ্যন অফ ট্ৰেইনিংটো আপোনালোকৰ 1 বছৰৰ এপ্ৰেণ্টিছ থাকিব, 1 বছৰৰ সময়সীমা হ'ল ট্ৰেইনিংটো। আপোনাৰ লগতে দৰমহা দি থকা হ'ব। অৰ্ডাৰ ক্ৰাইটেৰিয়াখিনি আপোনালোকৰ থাকিব, এজ লিমিটটো আপোনালোকৰ 18 বছৰৰ পৰা 28 বছৰৰ ভিতৰত থাকিব। আৰু এজ ৰিলেক্সেশ্যনটো কেটেগৰী ৱাইজ থাকিব। 5 বছৰ এজ ৰিলেক্সেশ্যন থাকিব SC ST কাৰণে, আৰু 3 বছৰৰ এজ ৰিলেক্সেশ্যন থাকিব OBC কেণ্ডিডেটৰ কাৰণে, আৰু পাৰ্চন উইথ ডিচেবিলিটিৰ কাৰণে 10 বছৰৰ এজ ৰিলেক্সেশ্যন থাকিব। আৰু বেটছটো আপোনালোকৰ আছে, যিসকলে আপোনালোকৰ পাছ আউট হৈছে 2020 চন, 21 চন, 22 চন, 23 বা 24ত পাছ আউট হৈছে, সেইবিলাকে আপোনালোকে এপ্লাইটো কৰিব পাৰিব। কেনেকৈ এপ্লাই কৰিব BCPL এপ্ৰেণ্টিছ ৰিক্ৰুইটমেণ্টৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'টো থকা ডেছক্ৰিপশ্যনত থকা লিংকটোত ক্লিক কৰক আৰু তাত গৈ আপোনালোকে এপ্লাইটো কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটকেইটা আপোনালোকৰ জানি থৈ দিয়ক BCPL ৰিক্ৰুইটমেণ্ট 2025ৰ কাৰণে। ষ্টাৰ্টিং ডেট হৈছিলে আপোনালোকৰ 22 জানুৱাৰী 2025ৰ পৰা, আৰু লাষ্ট ডেটটো থাকিব আপোনালোকৰ 12 ফেব্ৰুৱাৰী 2025 পৰ্যন্ত। ধন্যবাদ। ভিডিঅ'টো ইমানলৈকে চাই আছে যদি লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ চেনেলটোৰ অংশীদাৰ হ'বলৈ নাপাহৰিব। ধন্যবাদ।